হয় অতি শীঘ্ৰে ধুবুৰী আৰু ফুলবাৰীৰ যি প্ৰস্তাৱিত দলং সেই প্ৰস্তাৱিত দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব আৰু ইতিমধ্যে চৰকাৰীভাৱে যি ধৰণে জৰীপ কৰিব লাগে জৰীপ ইতিমধ্যে সমাপ্ত হৈছে আৰু আজি যিসকল লোক সেই জৰীপত যিসকল লোকৰ ভূমি পৰিছিল বা ঘৰ ইতিমধ্যে সেই জৰীপত পৰিছে তেওঁলোকৰ ওচৰত জিলা প্ৰশাসনৰ বিভিন্ন লোক আহি উপস্থিত হৈছিল চাৰ্কেল অফিচাৰ আহি উপস্থিত হৈছিল আৰু তেওঁলোকৰ যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ হিচাপে কেনেকৈ টকা নিৰ্ধাৰণ কৰিব তাৰ বাবে আলোচনা কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা উপস্থিত হৈছিল আহি লোক কিন্তু যিসকল লোক সেই জৰীপত ভূমি পৰিছে বা ঘৰ সেইসকল লোকৰ পৰিছে সেইসকল লোকে ইতিমধ্যে এটা আপত্তি দৰ্শাইছে যে চৰকাৰীভাৱে যি ভূমিৰ যি ক্ষতিপূৰণ হিচাপে 6 লাখ টকা দিব খুজিছে কিন্তু এই 6 লাখ টকা কিন্তু মানি নলয় যিসকলৰ ভূমি পৰিছে 6 লাখ টকা প্ৰতি বিঘাত দিব খুজিছে কিয়নো দেখা গৈছে যিসমূহ অঞ্চল সেই অঞ্চলৰ যিসমূহ ভূমি প্ৰায় 20 লাখ টকা 22 লাখ টকা বিঘা তাৰ পৰিৱৰ্তে চৰকাৰে দিব খুজিছে মাত্ৰ 6 লাখ টকা সেইকাৰণে এইসকল লোকে আপত্তি দৰ্শাইছে আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ লগত যি আলোচনা সেই আলোচনাৰ পিছত জিলা প্ৰশাসনৰ ফালৰ পৰা 11 তাৰিখলৈকে সময় লৈছে জিলা প্ৰশাসনৰ যিসকল বৰমুৰীয়া আহি কিছু সময় পূৰ্বে ইয়াত উপস্থিত হৈছিল আমি স্থানীয় লোক আছে বা যিসকল লোকৰ ভূমি ইতিমধ্যে এই জৰীপত পৰিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি আলোচনা হ'ল আজি আজি এতিয়া বৰমুৰীসকল আহিল জিলাৰ প্ৰতিনিধি যিবিলাক এডিচি ছাৰ আহিছে চাৰ্কেল অফিচাৰ আহিছে মণ্ডল কাউন্সিলবিলাক আহিছে অফিচাৰ বাকী বিষয়াসকল আহিছে আহি আমালোকৰ লগত কথাত অলপ খেলি মেলি হ'ল আমালোকে আমাৰ ৰাইজ যিমান আছে 100% ৰাইজ ব্ৰিজ হোৱাৰ কাৰণে উৎসাহী ব্ৰিজটো হওক আমাৰ ঠাইৰ ডেভেলপমেণ্ট হওক জিলাৰ ডেভেলপমেণ্ট হওক ৰাজ্যৰ ডেভেলপমেণ্ট হওক দেশৰ ডেভেলপমেণ্ট হওক এইটো 100% কিন্তু আমাৰ যিটো ৰেট দিছে এইটো অসামঞ্জস্য আনএকচেপ্টেবল আনএডজাষ্টেবল গতিকে এইটো মানি ল'ব নোৱাৰোঁ আমালোকে আজি যি নগণ্য ৰেট চৰৰ যিটো ৰেট চৰৰ মাটি যি 6 লাখ 7 লাখ 8 লাখ সেই ৰেটটো আমালোকে ইয়াত জাপি দিছে এইটো আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় আমালোকে অনুৰোধ কৰিছোঁ অনুৰোধ কৰিছোঁ এপিল কৰিছোঁ বৰমুৰীয়া চালক যে আমাৰ এইটো মিনিমাম 30-35-40 লাখ দিব লাগে আমাৰ ধুবুৰী মেডিকেল কলেজ যিটো হৈ আছে তাৰ যিটো ৰেট সেইটো সামঞ্জস্য ৰাখি আমাৰ এইটো দিব লাগে ইয়াত দিব লাগে সেইটো আমাৰ কথা আৰু যিসকল লোকৰ ঘৰ পৰিছে ঘৰৰ যিটো ৰেট দিছে ঘৰৰ ৰেটটো সেইটো 80% ছেটিছফাইড 20% ডিছেটিছফাইড আমালোকে সেইটো সন্তুষ্ট নহওঁ সেইটো আগৰ 13-14 চনৰ প্লেন এষ্টিমেট আজি 2020 আজি 19-20 আৰু তেওঁলোকে এষ্টিমেট দিছে 13-14 চনৰ কিমান সামঞ্জস্য কি ডিচিমিলাৰিটি সেইটো কোনো মতে গ্ৰহণযোগ্য নহয় গতিকে আমাৰ বিশেষ অনুৰোধ এই মিডিয়াৰ মাধ্যম দি যাতে আমাৰ দাবী আমাৰ যিটো অভাৱ আমাৰ যিটো নিডছ এইটো যাতে মানি চলে এইটো মানে আৰু আমাৰ যি ছেটিছফাইড যাতে কৰে এটা আমাৰ যেতিয়া মাটি যাব এইটো চিৰদিনৰ কাৰণে মাটি হেৰালোঁ তেতিয়া ইয়াৰ বেছিভাগ কাল্টিভেটেড মানুহ আমাৰ বেছিভাগ মানুহ কাল্টিভেটৰ কৃষক 80% মানুহ কাল্টিভেটৰ এই খেতি কৰি খাওঁ খেতিৰ মাটি যদি হেৰাই যায় উপযুক্ত মূল্য যদি নাপাওঁ সেই মাটিৰ বদলত যদি মাটি কিনিব নোৱাৰোঁ তেনেহ'লে কি কৰিম আমালোকে মাটি দি হেণ্ড টু মাউথ মাটি দি আমালোকে জীৱিকা নিৰ্বাহ কৰোঁ সেই জীৱিকাৰ ৰাস্তা বন্ধ হৈ যাব গতিকে চৰকাৰে এইটো ইনজাষ্টিছ কৰিছে এইটো আজি আলোচনাত কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে আজি আলোচনাত আমালোকে একো সিদ্ধান্ত ঠিকমতে হোৱা নাই আজি আলোচনাত এইটোৱে হ'ল যে ছাৰে আহি কৈছে আমাৰ মনত বৰ দুখ লাগিছে ছাৰ আহি নবহিলে মানে বহিলে আমি গোটেইখিনিয়ে কৈছোঁ যে আমি দূৰত থাকিম আপুনি বহক কিন্তু নবহি কি কৰিলে গাড়ীৰ ওচৰতে থিয় দি কথা পাতিলে এইটো বৰ আফচোচৰ বিষয় তাতকৈ যদি আহি বহি আমাৰ লগত কথা পাতিলে হয় আমি সন্তুষ্ট হ'লোঁ হয় কিন্তু আলোচনাৰ মাধ্যমত এইটোৱে হ'ল যে আমি 11 তাৰিখ ছাৰে ক'লে 11 তাৰিখত আপোনালোকে আহক আমি এটা কিবা কৰিম আপোনালোকে আমি ৱাদা দিছোঁ যে আমি আমালোকৰ ফালৰ পৰা আমি 80% হ'প যে আমি সেইদিনা আমি কামটো সমাধান কৰিবলৈ কিবা এটা ৰাস্তা ল'মেই ছাৰে যাতে আমালোকৰ এটা উপকাৰ কৰে এইখিনি আমি আলোচনা কৰিছোঁ হয় নিশ্চয়কৈ এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ দলং যি ধুবুৰী ফুলবাৰীৰ যি প্ৰস্তাৱিত দলং ইতিমধ্যে নিৰ্মাণ কিছু হয়তো আগন্তুক কেইমাহৰ ভিতৰতে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব কিন্তু এইসকল লোক যিসকল লোকৰ জৰীপত যিসকল লোকৰ মাটি বা ঘৰ বাৰী অন্তৰ্ভুক্ত হৈছে সেইসমূহ লোকৰ এটাই দাবী তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়ক চৰকাৰৰ ফালৰ পৰা কিয়নো যি ক্ষতিপূৰণ ইতিমধ্যে ক্ষতিপূৰণৰ কথা উল্লেখ কৰিছে প্ৰতি বিঘাত 6 লাখ টকা কিন্তু এইসকল যিসকল লোকৰ জৰীপত অন্তৰ্ভুক্ত হৈছে ভূমি এইসকল লোকে এটাই আপত্তি দৰ্শাইছে যে উচিত মূল্য দিয়ক তাতে তেওঁলোকৰ কোনো ক'বলগীয়া নাই বা চৰকাৰে যি ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিব লৈছে সেইসমূহত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা কৰিব কিন্তু এটাই দাবী চৰকাৰে উচিত মূল্য দিয়ক আৰু তেওঁলোকৰ ভূমি বা ঘৰ বাৰী যিসমূহ পৰিছে জৰীপত সেইসমূহ তেওঁলোকে এৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছে কিন্তু চৰকাৰক এটাই দাবী তেওঁলোকক উচিত মূল্য দিয়ক
আৰু এইসমূহ ভুক্তভোগী বা এইসমূহ ৰাইজৰ যি আবেগ অনুৰোধ এইসমূহ পৰৱৰ্তী সময়ত প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কেনেদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।